যোৱাকালি এফআইআৰখনত বড়ো বিদ্বেষী কথা কোৱা বুলি মিছাতে, কাৰণ মানুহগৰাকীয়ে বড়ো নহয়, বড়ো বিদ্বেষী কথা ক'বলৈ। তাৰমানে বড়ো মানুহৰ জনসংখ্যাটো বেছি চিট আছে, এইকাৰণে ৰাজনৈতিক লক্ষ্যটো তেওঁলোকৰ মূল কথা। দুটা লক্ষ্য, বিশেষকৈ সংবাদ গোষ্ঠীয়ে যাতে চৰকাৰৰ হৈ কাম কৰে, তেওঁলোকৰ হৈ মাত মাতে বা তেওঁলোকৰ বিৰুদ্ধে কথা কোনো প্ৰচাৰ নকৰে। দ্বিতীয়তে ৰাজনৈতিক যিটো মুনাফা, এই যে জনজাতি বিদ্বেষী পৰিৱেশ এটা তেওঁলোকে বনাই দিব খুজিছে, এই বিভাজনৰ ঘৃণা ৰাজনীতি কৰিব খুজিছে, সেইটোৰ যোগেদি ভাগ কৰি ২৬ৰ নিৰ্বাচনী পাৰ কৰিবৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা। যোৱাকালি যিটো কাণ্ড অসম আৰক্ষীয়ে কৰিলে আৰু চৰকাৰে অতি এটা চক্ৰান্ত কৰি এগৰাকী সাংবাদিকক এটা গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচীৰ বাতৰি তেওঁ সংগ্ৰহ কৰিবলৈ যাওঁতে আৰু যি বিষয়টোৰ লগত এটা প্ৰতিষ্ঠান জড়িত, এপেক্স বেংকৰ যিগৰাকী মহাপ্ৰবন্ধক, তেখেতক সাক্ষাৎকাৰ ল'বলৈ যাওঁতে, কিছু প্ৰশ্ন উত্থাপন কৰিবলৈ যাওঁতে তেওঁক কৰায়ত্ব কৰিবৰ কাৰণে থানাত তেওঁলোকে গোচৰ ৰুজু কৰে আৰু ইতিমধ্যে 10 ঘণ্টামান তেওঁলোকে থানাত বহাই ৰাখি তাৰপাছত গোটেই বিষয়টো তেওঁলোকে এটা নিজৰ ফালৰ পৰা তেওঁলোকে ৰং দিবৰ কাৰণে ষড়যন্ত্ৰমূলকভাৱে এটা গোচৰ তৈয়াৰ কৰিবৰ কাৰণে চিন্তা কৰিছে, য'ত তেওঁলোকে জনজাতীয় লোকক বেয়া মানে তেওঁলোকৰ নামত বেয়াকৈ কোৱা বুলি তেওঁলোকে এটা কেছৰ ধাৰা তেওঁলোকে লগাইছে। এইটো এটা ফেচিজিমৰ আৰম্ভণি, এটা স্বৈৰতান্ত্ৰিক শাসনৰ আৰম্ভণি। মানুহৰ গণতান্ত্ৰিক অধিকাৰ ভয় ভাবুকিৰে ষড়যন্ত্ৰৰে খৰ্ব কৰিবৰ কাৰণে, সাংবাদিকসকলৰ যিটো তেওঁলোকৰ গণতান্ত্ৰিক দায়িত্ব এইটো নাইকিয়া কৰিবৰ কাৰণে চৰকাৰৰ বিৰুদ্ধে গ'লে তেওঁলোকে এনেকুৱা ধৰণৰ কাম কাজ আৰম্ভ কৰে। এয়া অতি অগণতান্ত্ৰিক আৰু দেশলৈ যে স্বৈৰতান্ত্ৰিক শাসন এটা আহিছে, দেশত যে জংগলৰাজ আহিছে অসমত, এই কথা প্ৰমাণ হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এনেকুৱা ধৰণৰ কামৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছোঁ। কাৰণ গণতন্ত্ৰত যদি সংবাদ গোষ্ঠীৰ নিৰপেক্ষতা যদি ধ্বংস কৰি দিয়া হয়, তেওঁলোকৰ বহতীয়া কৰিবৰ কাৰণে যদি এনেকুৱা ধৰণৰ কাম কাজ কৰা হয়, এইটো দেশৰ গণতান্ত্ৰিক ভৱিষ্যতৰ প্ৰতিয়ে ভয়াৱহ। এনেকুৱা কাম আগতেও কৰিছে, বহু সাংবাদিকক নিগ্ৰহ কৰা হৈছে, বহুতক ভয় ভাবুকি খোৱা হৈছে, অন কেমেৰা বহু সাংবাদিকৰ প্ৰতি বেয়া ব্যৱহাৰ, বেয়া মন্তব্য বিভিন্ন সময়ত কৰিছে। একেবাৰে গণতন্ত্ৰক হত্যা কৰিবৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছে। গতিকে এই সময়ত আমি যিগৰাকী সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ, তেওঁক তাৎক্ষণিকভাৱে মুকলি কৰি দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু অসমৰ সকলো বুদ্ধিজীৱী, আমাৰ জাতীয় সংগঠন, দল, অনুষ্ঠান, প্ৰতিষ্ঠান সকলোকে দলে বলে ওলাই আহিবৰ কাৰণে আহ্বান জনাইছোঁ। কাৰণ চৰকাৰৰ এই গোটেই কথাটোৰ মূল লক্ষ্যটো হ'ল ২৬ৰ নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱা। গতিকে এই কাম যিটো আৰম্ভ হৈছে, আজি বালিলে যি পাত সুগ্ৰীবলৈ কাইলৈ সেই পাত। গতিকে কোনোৱে ইয়াৰ পৰা নিস্তাৰ নাপাব। গতিকে সময় থাকোঁতে সকলো ওলাই আহক আৰু এটা খুব পৰিকল্পিত ডিজাইন কৰিছে। আপোনালোকে মন কৰিব, বিধানসভাৰ অধিৱেশন চলি থকাৰ সময়ত তেওঁলোকে অধ্যক্ষ আৰু উপাধ্যক্ষ সম্পৰ্কত যিবোৰ চলিলে, তাত তেওঁলোকে বড়ো মানুহৰ বিৰোধী কথা বতৰা এটা দিবলৈ চেষ্টা কৰিছে, তেওঁলোকে জনজাতি বিৰোধী এটা পৰিৱেশ তৈয়াৰ কৰিব খুজিছে বা চাহ জনগোষ্ঠী বিৰোধী এটা পৰিৱেশ তৈয়াৰ কৰিবলৈ, মানে বিভাজনৰ এটা ৰাজনীতিত জড়িত হৈছে বিজেপি দল বা চৰকাৰ। কিন্তু সেইটো তেওঁলোকৰ বিজেপিৰ ডিজাইন এটা কৰি এগৰাকী মুছলমান, আপোনালোকে বহুত দিনৰ আগতে দেখিছে যে মুছলমান কোনোবা ৰিপৰ্টাৰ ওলালে তেওঁক লৈ মুখ্যমন্ত্ৰীয়ে কয়, কেতিয়াবা ধৰ্ম, কেতিয়াবা গোষ্ঠী, কেতিয়াবা জাত পাত, এইবোৰৰ ৰাজনীতি মুখ্যমন্ত্ৰীয়ে এতিয়া আৰম্ভ কৰি দিছে। এপেক্স বেংকৰ মূল কথাটো আছিল এপেক্স বেংকৰ দুৰ্নীতি। এপেক্স বেংকত চলি থকা দুৰ্নীতি, জালিয়াতি, স্বজন তোষণ, কেলেংকাৰী, এইবোৰৰ বিৰুদ্ধে আন্দোলন হ'ল। অসম জাতীয় পৰিষদে আন্দোলন কৰিলে। আন্দোলনৰ তেওঁলোকে ল'বলৈ গৈছিলে, ফুটেজ ল'ব গৈছিল, বিভিন্ন তেওঁলোকে তাত গোটেই বাতৰি সম্প্ৰচাৰ কৰিবলৈ গৈছিল। সেইটো বিষয়ক লৈ যেতিয়া তেওঁলোকে এই গোটেই প্ৰচাৰটো সহ্য কৰিব নোৱাৰি, সঁচা কথাটো সহ্য কৰিব নোৱাৰি বা এইবোৰ কথাবোৰৰ যে সত্যতা আছে, তথ্য সহকাৰে সংবাদ মাধ্যমে এই কথাবোৰ উলিয়াইছে, এইবোৰৰ কথা পাকচক্ৰত পৰি তেওঁলোকে এতিয়া সাংবাদিকসকলক লক্ষ্য কৰি লৈছে।